Hello dear students. আজিৰ ভিডিঅ'টো অলপ একাডেমিক্সৰ পৰা বেলেগ, ৰাইট? 3 months আছে আমাৰ boards final examৰ কাৰণে। আকৌ মই অসমৰ ষ্টেট board ষ্টুডেণ্টছকে এড্ৰেছ কৰি আছো আজি। এণ্ড বহুত ষ্টুডেণ্টছে সুধি থাকে স্যাৰ আপুনি পঢ়াইতো আছে কিন্তু আপুনি আমাক কোৱা নাই আমি কেনেকা পঢ়িব লাগে, ৰাইট? তো বহুত ষ্টুডেণ্টছৰ হাফ ইয়াৰলি ইয়াৰ পিছতো আণ্ডাৰ কনফিডেন্ট হৈ গৈছে কি এতিয়ালৈকে একো পঢ়াই নাই, 90 দিন মাত্ৰ আছে, এৰাউণ্ড মোৰ অৰ লেছ 3 months আছে। 3 monthsত আমি ইমানখিনি বস্তু পঢ়িব লাগিব, ফিজিক্সও পঢ়িব লাগিব, কেমিষ্ট্ৰিও পঢ়িব লাগিব, বায়ো পঢ়িব লাগিব, কাৰোবাৰ যদি মেথছ আছে মেথছো কৰিব, তাৰপিছত ইংলিছ আছে, কোনোবা ষ্টুডেণ্টছে অল্টাৰনেটিভ ইংলিছ লয় বা অসমীয়া লয়, মানে 11 সাবজেক্টছ আছে। এণ্ড 11 সাবজেক্ট থকাৰ উপৰিও আমি এটা ডিচেণ্ট পাৰ্চেণ্ট লৈ আহিব লাগিব। বহুত ষ্টুডেণ্টছে 95%ৰ সপোন দেখি আছে এণ্ড বহুতে সপোনটো গিভ আপ কৰি দিছে। মই তোমালোকক ক'ব বিচাৰো যে সপোনটো প্লিজ গিভ আপ নকৰিবা, বিকজ ইট ইজ ট্ৰাইড এণ্ড টেষ্টেড। এতিয়াও যদি তোমালোকে পঢ়া শুনাটো ষ্টাৰ্ট কৰা ভালকে, মই কোৱা মতে আজিৰ ভিডিঅ'ৰ হিচাপে যদি তোমালোকে যোৱা, দেন তোমালোকৰ এক্সামত এতিয়াও তোমালোকে 95% আনাৰ কেপাচিটিটো ৰাখা। এণ্ড ইট ইজ ভেৰি মাছ পচিবল। মই কোনো হাৱাত কথা কোৱা নাই, যিটো পচিবল হয় সেইটোৱে মই কৈ আছো। মিছামিছি তোমালোকক একো ফলছ হোপছ মই দি থকা নাই ইয়াত, ঠিক আছে? তো ইউ মাইট থিংক ডু ইউ ষ্টিল হেভ টাইম, ৰাইট? তো কি কৰিব লাগিব, আমি এটা এটাকৈ পইণ্ট ৱাইজ বস্তুখিনি চাম। ফাৰ্ষ্টলি যেনেকৈ মই কৈছো কনচেপ্ট বিল্ডিং, এটা কনচেপ্ট বিল্ডিঙৰ কাৰণে ভাল টিচাৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। আই এম ভেৰি চিয়ৰ কি তোমাৰ ওচৰে পাজৰে বা তোমাৰ কলেজত বা তোমাৰ টিউচনত হোৱাট এভাৰ ভাল টিচাৰ কোনোবা না কোনোবা আছে। আৰু যদি নাই, বহুত ডিষ্ট্ৰিক্টছৰ ষ্টুডেণ্টছে কয় আমি সায়েন্সটো ভালকে পঢ়িবই পৰা নাই, দেন মই ইউটিউবত এভেইলেবল আছো, মই ফ্ৰী কন্টেন্ট ইউটিউবত দি আছো, দি থাকিম। সো ভাল টিচাৰৰ নোটছ ইউজ কৰি কনচেপ্ট বিল্ডিংটো কৰি লোৱা। সব বস্তু সায়েন্স হয়, প্ৰথম কথা মনত ৰাখিবা, উইথ অল ডিউ ৰেসপেক্ট টু দ্য আৰ্টছ ষ্টুডেণ্টছ এণ্ড কমাৰ্চ ষ্টুডেণ্টছ, সায়েন্স ষ্টুডেণ্টছক মই এইটো ক'ব বিচাৰো যে আমি সায়েন্স পঢ়ি আছো এণ্ড সায়েন্স নুবুজাকৈ সায়েন্স নচলে। সায়েন্সত সদায় হোৱাট এণ্ড ৱাই থাকিব। There will always be what and why when it comes to science. তে what and why ফোকাস কৰিবা, বস্তুটো কি হয় আৰু বস্তুটো কিয় হৈ আছে, তাৰপিছত লাহে লাহে আমি হাও ফেলেও যাম কেনেকা হৈ আছে, ৰাইট? প্ৰথম কথাটো হ'ল যে কনচেপ্ট বিল্ডিং কৰাৰ টাইমত তুমি অবভিয়াছলি সেলফ ষ্টাডিটো ফোকাস কৰিব লাগিব। এণ্ড আইডিয়েলি মই তোমাক বেছি নকওঁ, 6 to 8 hours সেলফ ষ্টাডি ট্ৰাই কৰিবা আজিৰ পৰা। আজি মানে ভিডিঅ'টো তুমি যদি আজি চাইছা, আজিৰ পৰাই ষ্টাৰ্ট কৰা। 6 hours এটলিষ্ট যদি তুমি ডেইলি দিব পাৰা, 6 hours বহুত সময় নহয়। তুমি যদি স্কুলত 8 ঘন্টা দিলা, তুমি যদি 8 ঘন্টা সাপোজ টোপনিয়ে মাৰিলা, তাৰ উপৰিও 8 ঘন্টা আৰু এক্সট্ৰা এটা থাকি যায়। সেই 8 ঘন্টাৰ ভিতৰত মই 2 ঘন্টা ধৰিলো তুমি মা দেউতাৰ লগত কথা পাতিলা, তোমাৰ ভাইটি ভন্টি তোমাৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিলা, তাৰ উপৰি 6 ঘন্টা বাচি জানে। সেই 6 ঘন্টা আমাৰ সলিড ষ্টাডি হ'ব লাগে। সেইটো সময়ত অকল আমি পঢ়িম, আমি ফোন নালাৰো, আমি বেলেগ একো ধান্দাত নাযাওঁ। দ্বিতীয়টো হ'ল ট্ৰাই কৰিবা, তোমাৰ যদি কনচেপ্ট বিল্ডিং যে তুমি কৰিছা এইটো ভাল হৈছে নে নাই চাবৰ কাৰণে সানডে টেষ্টবোৰ দিবা। এভৰি সানডে মক টেষ্টৰ বহুত বুকছ মাৰ্কেটত এভেইলেবল আছে, মোৰ এপতো মই কুৱেশ্যনছ দি থৈছো, মোৰ ৱেবছাইটতো মই দি থৈছো। তো তাৰ পৰা কুৱেশ্যনছখিনি লৈ পেলাই প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিবা, ঠিক আছে? এণ্ড most importantly মই ক'ব বিচাৰো তোমাক যে study as if it is the last exam of your life. চক মই নিবিচাৰো এনেকা তোমালোকৰ কিবা ভগৱানে নকৰক, বাট এনেকা ভাবিবা যে বৰ্ডছৰ এক্সামৰ পিছত পৃথিৱীখনে শেষ হৈ যাব, এইটো লাষ্ট এক্সাম। স্কুলৰো এইটো তোমাৰ লাষ্ট এক্সাম হয় না? যদি তুমি কোনোবা হাই ছেকেণ্ডাৰী স্কুলত পঢ়ি আছা, দেন তুমি ক্লাছ নাৰ্চাৰীৰ পৰা বা LKG পৰা তুমি ক্লাছ 12 লৈকে সেই স্কুলখন পঢ়িছা, সেই স্কুলখনৰ লাষ্ট এক্সাম হয়। তে লাষ্ট এক্সাম আমি অলপ ফ্লেক্স মাৰি ওলাব লাগে নে নাই? কি আমি এটা এনেকা স্কোৰ কৰি টিচাৰ্ছো শক হৈ যায় কি এই ষ্টুডেণ্টে এনেকা স্কোৰ লৈ আহি গৈছে, হাউ ইজ ইট পচিবল? So you have to surprise them. You have to surprise your parents. You have to surprise the people who look down upon you. যোনে তোমাক বিলিভ কৰা নাছিল, যোনে তোমাৰ খালি ঠাট্টা মাৰিছে তোমাৰ ওপৰত, তোমাৰ ইটস টাইম টু শ্ব দেম। বুজি পাইছা? এণ্ড এইটো লাষ্ট অপৰচুনিটি হয় সেই কাম কৰাৰ। ইয়াৰ পিছত অপৰচুনিটি আৰু নোপোৱা, স্কুলততো নোপোৱা। কম্পিটিটিভ এক্সামত কৰিবা কিবা, সেইটো বেলেগ কথা, বাট স্কুলৰ এইটো লাষ্ট এক্সাম হয়। স্কুলৰ লাষ্ট এক্সাম হয়, স্কুলৰ ফিজিক্স ফেকাল্টি, কেমিষ্ট্ৰি ফেকাল্টি, বায়' ফেকাল্টি,
প্ৰিন্সিপাল সবে ভয় খাই যাব লাগে কি বাপ ৰে বাপ কি কৰি পেলালে ল'ৰাটোৱে বা ছোৱালীজনী নাও তুমি যদি মোৰ ভিডিঅ'জ ফলো কৰি আছা বা মোৰ এপত যদি যোৱা দেন তাত অলৰেডি নোটছ আছে অথবা তুমি যদি অলৰেডি নোটছ বনাই থৈছা দেন ফোকাস অন দ্য নোটছ অন আৰু যদি তোমাৰ তাত এইবিলাক বস্তু নাই তুমি এপতো নোটছ চাব বিচৰা নাই তুমি তোমাৰ তাত এনচিইআৰটি খনটো আছে দেন এনচিইআৰটি খন লাইন বাই লাইন পঢ়ি যোৱা এবাৰ পঢ়িলা দুবাৰ পঢ়িলা তিনিবাৰ পঢ়িলা 10 বাৰ 15 বাৰ 20 বাৰ যিমান পাৰা পঢ়ি যোৱা ঠিক আছে নুবুজিলে মোৰ ইউটিউব চেনেলত আহি যাবা ওকে সব পায়ে যাবা তাত তাৰ উপৰি আজিকালি বোৰ্ডছ এক্সামত এমসিকিউত ফোকাস কৰা হৈছে ৰাইট তো এমসিকিউ যেহেতু ফোকাস কৰা হৈছে তো এমসিকিউ প্ৰেক্টিসটো বহুত ইম্পৰ্টেন্ট হৈ যায় আমাৰ চেনেল আছে তাৰ বাহিৰে ইনষ্টাগ্ৰামত যোনটো মোৰ পেজ হয় হোৱাইট কোড এচিভাৰ্ছ মাৰিলে আহি যাব ঠিক আছে আৰু যদি মোৰ লগত কানেক্ট হ'ব বিচাৰা দেন ইনষ্টাগ্ৰামত তুমি undefeated_sanat মাৰিলে ইয়াত মোৰ লগত ডাইৰেক্টলি মোৰ লগত কথা পাতিব পাৰিবা আৰু হোৱাইট কোড এচিভাৰ্ছ যদি তুমি মাৰা ইনষ্টাগ্ৰামত দেন মোৰ লোগো দেখা পাবা এপৰ লোগো আৰু মোৰ ইনষ্টিটিউটৰ লোগো সেই লোগোৰ পেজ এটা আছে সেই পেজটো ফলো কৰি ল'বা আৰু পেজত আমি ডেইলি বেচিছত 8টা বজাৰ পৰা ৰিসেন্টলি আমি এসপ্তাহ হৈছে আমি এমসিকিউজ দিয়া ষ্টাৰ্ট কৰিছো আমি আৰু এমসিকিউজ দি থাকিম এন্ড সেই এমসিকিউৰ সলিউশন পাবৰ কাৰণে তুমি আমাৰ হোৱাইট কোড এচিভাৰ্ছৰ যোনটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলত যাবাগৈ আৰু তাত তুমি ডেইলি বেচিছত যিকেইটা এমসিকিউজ দিয়া আছে তাৰ সলিউশনটো পাই যাবা টাইম টু টাইম ঠিক আছে তো এমসিকিউজ প্ৰবলেমটো মই সলভ কৰি দিলো তুমি সিবিএসই বোৰ্ডৰ যদি হয় ষ্টুডেন্ট দেন সিবিএসই বোৰ্ডত তো এমসিকিউজ বেছি খুদে তো সেইকাৰণে তোমালোকৰ কাৰণে এমসিকিউজ অলপ বেছি ইম্পৰ্টেন্ট হৈ যায় বাকি নীট জেই যোনে প্ৰিপাৰেচন কৰিছে সিহঁতক তো লাগে মই তথাপি এটা বোৰ্ডছৰ ষ্টুডেন্টছকে এড্ৰেছ কৰি আছো তো বোৰ্ডছৰ ষ্টুডেন্টৰ এমসিকিউৰ প্ৰবলেমটো মই ইয়াত সলভ কৰি দিলো ঠিক আছে তাৰ পিছত চোৱা এক্সামৰ আগৰলৈকে যেতিয়া তুমি নোটছ খিনি বনাই ললা ধুনীয়াকৈ সলিড নোটছ বনাই ললা কিন্তু এক্সামৰ আগত আমি গোটেই নোটছ পঢ়িব নোৱাৰো আমি গোটেই এনচিইআৰটি খন পঢ়ি ল'ব নোৱাৰো তে আমাৰ তাত অলৰেডি যদি শৰ্ট নোট এটা প্ৰেজেন্ট থাকে ন মই শৰ্ট নোট বনোৱা শিকাম তোমালোকক মই শৰ্ট নোট বনাইও দিম ইনফেক্ট তোমালোকে ইমান টেনচন ল'ব নালাগে বাট ফৰ নাও যেহেতু তুমি নিজেও পঢ়ি আছা তে শৰ্ট নোটছ বনোৱাও ষ্টাৰ্ট কৰি দিয়া হাইলাইটিং দ্য উইক এৰিয়া স্পেচিফিকলি সো তুমি নিজৰ কাৰণে বহুত অনেষ্ট হ'ব লাগিব তুমি ক'ব লাগিব কি স্যাৰ মই ফিজিক্সৰ অমুক টপিকটো নোৱাৰো বা মই বায়ৰ এইটো টপিক নোৱাৰো তুমি এইটো নাভাবিবা যে এইটো ইমান ইজি টপিক মই কেনেকৈ নোৱাৰো মোৰ ক্লাছতো সবে পাৰে তে আনক চাই লাভ নাই কম্পিটিশনটো নিজৰ লগত হয় তুমি যদি ভাবা কি তোমাৰ বেষ্ট 80% মাৰ্কস হয় তুমি 80 ৰ ওপৰ স্কোৰ কৰিবই নোৱাৰা তুমি যদি জানা এই সীমাটো তুমি 80% ট্ৰাই কৰা কিন্তু যদি তুমি জানা যে তুমি মেট্ৰিকত 90% ৰ ওপৰ পাইছিলা তে হাই সেকেন্ডাৰীটো তুমি পাব পাৰা দেন ইউ গিভ ইয়োৰ বেষ্ট ওকে মই তো কাম 99% টার্গেট করা ভাই ওই 95 90% 99% টার্গেট কর ওকে আচ্ছা so you should highlight the weak areas next important point that I want to tell you is PYQs previous year questions আমি আমার হোয়াইট কোড অ্যাচিভার অ্যাপছত अवेलेबल কৰি দিম তাৰ উপৰি গুগলতো গৈ পেলাই তুমি বিচাৰিব পাৰা অথবা Amazonৰ পৰা previous year questions বুকস কিনি ল'ব পাৰা কাৰণ बहुत এটা good majority of question মই নকওঁ যে 90% but around 50 to 60% questions previous year questions पर repeat হয় বা relatable থাকে তো যদি আমি 70 মার্কসত 35 মার্কস বা 40 মার্কস যদি আমি ডাইরেক্টলি কভার বা পাই গৈ আছো তে সেই ৰিসোৰ্সটো আমি কিয় ইউজ নকৰিম মই এটো ক'ব বিচাৰো তোমালোকক যে মই previous year questions ডিসকাস কৰিম ঠিক আছে you will find a all time solution one stop solution for your board examination in my YouTube channel মোৰ লগত কানেক্টেড থাকিলে তুমি boardsৰ টেনশন লবই নালাগে তুমি boardsৰ টেনশন লবই নালাগে যদি তুমি মোৰ লগত কানেক্টেড হৈ আছা ঠিক আছে তাৰ উপৰি কিছুমান স্যাম্পল পেপাৰছ পোৱা যায় বেলেগ বেলেগ পাবলিকেশনে স্যাম্পল পেপাৰ দিয়ে মইও স্যাম্পল পেপাৰ अवेलेबल কৰাম সেই স্যাম্পল পেপাৰ কিনিও প্ৰেক্টিস কৰি লবা মই যিকিটা স্যাম্পল পেপাৰ বনাম মই এনেকা বনাম যে লাষ্ট 5 ইয়াৰ্ছত কি কোৱেশ্চনছ আহিছে তে হেইখিনি কোৱেশ্চনছ মই এনালাইজ কৰিম নিজে এনালাইজ কৰিম ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োত মই নিজে এনালাইজ কৰিম আৰু এনালাইজ কৰাৰ পিছত মই ভাবিম কি আচ্ছা এইকিটা টপিকৰ পৰা কোৱেশ্চন আহি গৈছে এইটো টপিক ৰিপিট কৰিব পাৰে অথবা এইটো টপিকৰ পৰা এটা কোৱেশ্চন আহা নাই তো এবাৰ ইম্পৰ্টেন্ট টপিক হয় দিব পাৰে সো হেতু কাৰণে অলপ এক্সপার্ট লাগে হেতু কাৰণে অলপ এক্সপার্টিজ লাগে হে এক্সপার্টিজটো ভৰসা ৰাখা যে মোৰ তাত আছে মই হে বস্তুটো अवेलेबल কৰাই দিম টেনশন লব নালাগে ঠিক আছে এটা তুমি প্ৰিপাৰেচন ফেজত ইমানখিনি কৰিলা
তো বোর্ড এক্সাম হওক বা কম্পিটিটিভ এক্সাম হওক এটা বস্তু বহুত ইম্পৰ্টেণ্ট হুইচ ইজ স্পীড প্লাছ একুৰেচি সো বহুত ষ্টুডেন্টছৰ স্পীড আছে বহুত ফাষ্ট কুৱেশ্যনটো সলভ কৰি দিব পাৰে ডিৰাইভেশ্যন পুৰা মুখস্থ হৈ গৈছে প্ৰেক্টিচ কৰি কৰি কিন্তু সৰু সৰু বস্তু প্লাছ মাইনাছ মাল্টিপ্লাই ডেচিমেল পইণ্ট সেইবিলাকত ভুল কৰি দিয়ে ঠিক আছে তাৰ মানে স্পীডত সলভ কৰে ঠিক আছে বাট এট দ্য সেম টাইম ইউ হ্যাভ টু বি একুৰেট অলসো জাস্ট লাইক দ্য ডিএনএ পলিমারেজ এনজাইম পইছা ন বায়ো ডিএনএ পলিমারেজ এনজাইম ইমান ফাস্ট কাম কৰে কিন্তু মিস্টেকও মিনিমাল কৰে নেগলিজিবল কৰে নকৰে ৰাইট তাৰপিছত এই চেম্পল পেপাৰ্ছ খিনি যে দিবা সেই চেম্পল পেপাৰ্ছত তুমি দেখিলা কি ছাৰ মই এইটো ভুল কৰিলো সেইবিলাক এনালাইজ কৰিব লাগিব বহুত ষ্টুডেন্টছে কি কৰে চেম্পল পেপাৰ প্ৰেক্টিচ কৰে সলভ কৰে বা সলিউশন চাই লয় কিন্তু নিজৰ মিস্টেকস খিনি এনালাইজ নকৰে কি মই ফিজিক্সত এইটো টপিক পঢ়িছিলো ছাৰ আপোনাৰ ভিডিও চাইছিলো মই ভিডিওটো চাই পেলাই মই কোৱেশ্চনো সলভ কৰিলো কিন্তু কোৱেশ্চনটো সলভ হোৱা নাই এক্সামত মানে মই যেতিয়া প্ৰেক্টিচ পেপাৰ দি আছিলো তেতিয়া মই সলভ কৰিব পৰা নাই বা মই ইয়াত ক্যালকুলেশন মিস্টেক কৰি পেলালো বা মই এই টপিকটো পাহৰি গলো অথবা মই কোৱেশ্চনটো এটেম্প কৰিছো কিন্তু ভুল হৈ গল তে দিজ আৰ অল ইয়োৰ মিস্টেকস দ্যাট ইউ শুড ৰেক্টিফাই তো হেতু কাৰণে এটা ডায়েৰী বেলেগে বনাই লবা আৰু সেই ডায়েৰীত তুমি যিখিনি বস্তু মিস্টেক কৰিছা ফিজিক্সত হওক কেমিষ্ট্ৰিত হওক বায়ত হওক ম্যাথছত হওক সেইখিনি বস্তু তুমি বেলেগে যাতে ৰেডি কৰি ৰাখা কাৰণ কি হয় জানানে আমি যদি এবাৰ ভুল কৰো আৰু এই ভুলটোক আমি এনালাইজ কৰিলো লাইফত নট জাস্ট এক্সামত তুমি যদি লাইফতো কিবা ভুল কৰা যিকোনো ধৰণৰ ভুল হ'ব পাৰে সেই ভুলটো যদি তুমি কৰা আৰু ভুলটো যদি তুমি এনালাইজ কৰা তুমি ইন্ট্ৰস্পেক্ট কৰা কি নাই মোৰটো এই ভুল হৈছিল এই বস্তুটো মই কৰিব নালাগিছিল কিন্তু যদি তুমি ভুলটোক ইগনোৰ মাৰি দিয়া তুমি আকৌ সেই ভুলটো ৰিপিট কৰিবা এইটো তোমাৰ পাৰ্সোনাল ৰিলেশনশ্বিপছতো হ'ব পাৰে এইটো তোমাৰ পেৰেন্টছৰ লগত ৰিলেশনশ্বিপতো হ'ব পাৰে এইটো তোমাৰ এক্সামতো হ'ব পাৰে তে আমি এক্সামৰ কথা পাতি আছো তে এক্সামত নহব কাৰণে আমি কি কৰিব লাগে কি এতিয়া আমি যিমান ভুল কৰিব লাগে কৰি লওঁ আমাৰ তাত 3 মাহ টাইম আছে সেই ভুলখিনি যাতে আমি ৰেক্টিফাই কৰি লওঁ ঠিক আছে তাৰ উপৰি মই কিছুমান তোমাক পাৰ্সোনাল টিপসও দিব বিচাৰো ঠিক আছে বহুত ষ্টুডেন্টছে কয় স্যাৰ 6 to 8 আৱাৰ্স পঢ়াটো বহুত টান কেনেকা 6 to 8 আৱাৰ্স পঢ়িম 6 to 8 আৱাৰ্স কেনেকা পঢ়িম আমি 6 to 8 আৱাৰ্স পঢ়িলে টোপনি আহি যায় কেতিয়াবা কেতিয়াবা ডিস্ট্ৰেক্ট হৈ যাওঁ তে এটা বহুত পপুলাৰ টেকনিক হয় মই ইনভেন্ট কৰা নহয় বহুত পুৰণা টেকনিক বহুত ষ্টুডেন্টছে টিচাৰ্ছে আৰু মেডিকেল ষ্টুডেন্টছে ইউজ কৰে দ্যাট ইজ দ্য পোমোডোৰো টেকনিক মোৰ ফেভাৰিট টেকনিক মই যেতিয়া যিকোনো এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰো মই পোমোডোৰো টেকনিকটো ইউজ কৰো পোমোডোৰো টেকনিক ইজ বেসিক্যালি তুমি 20-25 মিনিট পঢ়িবা তাৰপিছত তুমি 5 মিনিটৰ এটা ব্ৰেক লবা সেই ব্ৰেকত তুমি ইনষ্টাগ্ৰাম ইউজ নকৰিবা ৰীল সিল নাচাবা কাৰণ ৰীল চালে কি হয় আমি গমে নাপাও ৰীল চাই চাই বহুত টাইম ওয়েস্ট হৈ যায় তো তুমি কি কৰিব পাৰা এই 5 মিনিটছত তোমাৰ ফেভাৰিট পারসন যোনে তোমাৰ মা হ'ব পাৰে তোমাৰ দেউতা হ'ব পাৰে তোমাৰ ভাইটি হ'ব পাৰে ভন্টি হ'ব পাৰে যদি তুমি কুকুৰ মেকুৰী কিবা পুহিছা সেই বস্তুটোৰ লগত সেই মানুহজনৰ লগত 5 মিনিটছ মান স্পেন্ড কৰিবা বা তোমাৰ বেষ্ট ফ্ৰেন্ড যোনে তোমাৰ ভাল বিচাৰে পঢ়াৰ পৰা যোনে তোমাক ডিস্ট্ৰেক্ট নকৰে সেই মানুহজনৰ লগত বা ফ্ৰেন্ডৰ লগত কথা পাতা তাৰ উপৰি তুমি তোমাৰ ফেভাৰিট গান শুনিব পাৰা তুমি অৰিজিত সিংৰ মিউজিক ভাল পোৱা তুমি জুবিন দাৰ মিউজিক ভাল পোৱা তো জুবিন দাৰ এটা 5 মিনিটছৰ গান এটা শুনি ললা হয় না নহয় তো তেনেকা আমি কি কৰিব লাগে পোমোডোৰো টেকনিকটো ইউজ কৰিব লাগে তেনেকা তুমি কি কৰিবা দিনত 12টা 14টা পোমোডোৰোস বনাই লবা 12টা পোমোডোৰো বনালে 6 ঘন্টা হৈ যাব অলমোস্ট 25 মিনিটৰ পোমোডোৰো হয় তো अराउंड 6 আৱাৰ্স হৈ যাব তো তুমি দিনত কি কৰিব লাগে 12টা পোমোডোৰত ডিভাইড কৰি পেলে স্লটত ডিভাইড কৰি লবা সাপোজ আজি তুমি ফিজিক্সৰ 20টা টপিক কভাৰ কৰিব লাগে তে 20টা টপিক কভাৰ কৰিবৰ কাৰণে 12টা পোমোডোৰত মানে এটা পোমোডোৰত নিয়াৰ এবাউট দুটা টপিক বা দুটাতকৈ অলপ কম টপিক কভাৰ কৰিলে হৈ যাব ডাঙৰ টপিক হলে এটা টপিক কভাৰ কৰিম সৰু টপিক হলে দুটা টপিক কভাৰ কৰিম ঠিক আছে এন্ড প্লিজ ৰিমেম্বাৰ ইউ হ্যাভ টু পে ইকুৱেল ইম্পৰ্টেন্স এনেকা নহয় যে দিন ৰাতি ফিজিক্স ভাল লাগিছে ফিজিক্সে পঢ়ি থাকে মইতো কম যোনটো বেয়া লাগে সেইটো বেছি উইক সাবজেক্ট সো আমি এক্সাৰসাইজ কৰি বেয়া পাওঁ আমি পঢ়ি বেয়া পাওঁ কিন্তু পঢ়া আৰু এক্সাৰসাইজ এইবিলাক বস্তুৱে আমাৰ লাইফ চেঞ্জ কৰে এক্সাৰসাইজ কৰিবৰ কাৰণে তোমাক মোটিভেশন লাগিব কাবাক তুমি দেখিলা বহুত বেছি দেখাত ধুনিয়া বডিটো বহুত ধুনিয়া তে তুমি তাৰ নিচিনা বা তাইৰ নিচিনা হ'ব বিচাৰি আছা দেন ইউ গো ফৰ এক্সাৰসাইজেস ৰাইট তুমি কাবাক দেখিলা ডক্টৰ হৈ গল ইঞ্জিনিয়াৰ হৈ গল আইএএস হৈ গল তেতিয়া তুমি মোটিভেটেড হৈ পেলাই পঢ়িব বহিলা তোমাৰ নিজৰ মনৰ পৰা নাহে বস্তুটো হয় না নহয় তো you have to keep a balance right now as a doctor মই তোমালোকক ক'ব বিচাৰো যে
ডায়েটটো ভাল ৰাখা, যি তুমি খানা খাই আছা ঘৰৰ খানা খাবা, একদিন বাহিৰৰ খানা খাব নালাগে। বহুতে চুইগি জমেটো বা ৰেষ্টুৰেণ্টত খাই ভাল পায়, বাট এইটো এনেকা ক্ৰুচিয়েল টাইমত যদি তোমাৰ বাই চান্স ফুড পয়জনিং চয়জনিং হৈ যায়, তে তোমাৰ বহুত দিন পঢ়া ৱেষ্ট হৈ যাব। তে আমাৰ যোনটো 95% গ'ল হয় সেইটো আমি এচিভ কৰিব নোৱাৰিম। সেইকাৰণে আমি কি কৰাটো ভাল, আমি ঘৰৰ খানা খোৱাটো ভাল। আৰু পানী খাবা, ভালকে পানী খাবা, দিনত 2-3 লিটাৰ পানীটো খাবাই। যদি তোমাৰ 2-3 লিটাৰ পানী, মই কোৱা নাই 1 লিটাৰ খাব লাগে, 1 গ্লাছ খালা, পঢ়িলা, এটা পমোডৰত আধা গ্লাছ খাই দিয়া, চাবা চাউতে 2-3 লিটাৰ হৈয়ে যাব। ঠিক আছে? তো you have to drink plenty of water, you have to intake good food, right? Food which includes protein, মাছ, মাংস, কণী, ভেজিটেৰিয়ান হলে মিল্ক, পনীৰ, সয়াবিন, গ্ৰীন লিফি ভেজিটেবলছ, যিমান চব্জি এড কৰিব পাৰা। ঠিক আছে? চকলেট যদি খাই ভাল পোৱা, ডাৰ্ক চকলেট খোৱা। ডাৰ্ক চকলেট ইজ গুড ফৰ ইয়ৰ ব্ৰেইন, ইট উইল কিপ ইউ ফোকাসড, ৰাইট? বহুত টোপনি লাগি আছে, মাথা কাম কৰা নাই, ষ্ট্ৰেছ ফিল হৈ আছে, চাহ বা কফি খাই লোৱা। ঠিক আছে? এডিকশ্যন নকৰিবা, বা চাহ বা কফি খাই লোৱা, 1 কাপ 2 কাপ খাই লোৱা। So you have to intake good food, alright? And both teachers ক'ব পাৰে যে 24 ঘণ্টা আছে, 20 ঘণ্টা পঢ়া, নালাগে। মই আকৌ কম 6 to 7 hours পঢ়িলে sufficient হয়, কিন্তু consistency লাগিব। আজি পঢ়িলো কালি ডিমোটিভেট হৈ গ'লে এনেকা নহ'ব। কিন্তু আজি ভিডিওটো চালা, মোটিভেটেড হলা, পঢ়ি ললা, না, you have to do this every single day. লাগিলে এই ভিডিওটো হাৰ্ডলি 20 minutes 30 minutes হ'ব, লাগিলে ভিডিওটো ডেইলি চোৱা, স্পেচিফিকলি এই পাৰ্টটো ডেইলি চোৱা। চলো মোৰ লগত এটা এক্সাৰসাইজ কৰা। ক্লোজ ইউৰ আইজ, চকু বন্ধ কৰা, ক্লোজ ইউৰ আইজ, চকু বন্ধ কৰা। না ইমেজিন yourself, তোমাৰ বৰ্ডছৰ তুমি স্কুল টপাৰ হয়, তোমাৰ 95%ৰ ওপৰ মাৰ্কছ আহিছে, এণ্ড তুমি এতিয়া স্কুলত এন্ট্ৰি লৈ আছা, সবে তোমাৰ কাৰণে বাট চাই আছে। Your principal sir is waiting for you, ma'am is waiting for you, your physics, chemistry, bio faculties are waiting for you. তোমাৰ জুনিয়ৰ্স বিলাকে তোমাৰ কাৰণে ৱেইট কৰি আছে, এজ ইফ তুমি এতিয়া হিৰো, আজিৰ দিনত তুমি শাহৰুখ খান। তুমি এন্ট্ৰি ললা স্কুলৰ ভিতৰত, এন্ট্ৰি লোৱাৰ পিছত তুমি দেখিলা, wow, everyone is waiting for you, everyone is cheering for you, everyone is like কি ময়ো দাদাৰ নিচিনা হম, ময়ো বাৰ নিচিনা হম। দেখা পাই আছে নে নিজকে? এই এক্সাৰসাইজটো ডেইলি কৰিবা। তুমি যদি এই এক্সাৰসাইজটো কৰাৰ পিছত যদি তোমাৰ পঢ়িব মন নাযায়, মোক কবা। Your parents are super proud of you, your parents are like কি মানে আমাৰ ভাগ্য যে আমি এনেকা ল'ৰা বা ছোৱালীক জন্ম দিছো, ইমান ধুনীয়া ভাগ্য, কিমান সুখ দিছে আজিৰ দিন। তোমাৰ পেৰেণ্টছে আজিলৈকে তোমাৰ কাৰণে কিমান চেক্ৰিফাইচ কৰিছে, সবৰ পেৰেণ্টছে কৰে। So now you have given that person back, he is immensely proud of you, she is immensely proud of you. সীমা নাই, ইমান প্ৰাউড ফিল কৰি আছে। ইয়াতকৈ ডাঙৰ মটিভেশ্যন কি হ'ব পাৰে ভাই? কিয় তুমি ভিডিঅ' চাব লাগে মটিভেট হ'বৰ কাৰণে? কিয় পঢ়িবৰ কাৰণে কষ্ট লাগে? এইটো কথাটো ভাবা এদিন, কি তোমাৰ পেৰেণ্টছে তোমাক মাল্টিপল টাইমছ, তোমাৰ বাৰ্থডে, তোমাৰ তুমি কিবা এটা বস্তু বিচাৰিছিলা, নিজে নিজৰ কাৰণে নিকিনি পেলাই তোমাক দিছে, তুমি কৈছা কি মই এইটো কোৰ্চ কিনিম, মই এইটো কিনিম, মই এইটো কিতাপ লাগে, সেইটো কিতাপ লাগে, এতিয়াও না কাৰণ যি খুজিছে দিছে। এদিনতো তুমি সিহঁতক সুখ দিব পাৰা ন? সেই এদিন সুখ দিবৰ কাৰণে 3 মাহ কষ্ট কৰিব লাগিব। কেনেকে কি কৰিব লাগে মই কৈ আছো, তোমালোককতো মই ব্লেংক এৰি দিয়া নাই, মইতো কৈছো সব বস্তু মই এভেইলেবল কৰাই দিম। আৰু বেছিও কোৱা নাই, মই 6-7 ঘণ্টাই পঢ়িব দিছো, 24 ঘণ্টা 6 ঘণ্টা মাত্ৰ। এণ্ড শুবা, মই নকওঁ যে 2-3 ঘণ্টা দিনত টোপনিয়াব লাগে, ন, 7 hours of sound sleep, বঢ়িয়া শ্লিপ, 7 hours। 12টাত যদি খোৱা আৰামছে 7টাত উঠা, 1টাত যদি খোৱা আৰামছে 8টাত উঠা, স্কুলৰ টাইমিং লগত মিলাই ল'বা অবভিয়াছলি, 7 ঘণ্টা আৰামছে বিন্দাছ খোৱা। ঠিক আছে? And always remember guys, there is no substitute for hard work. এইটো মই ৰিয়েলাইজ কৰিছো, and many of you like me are not born with a golden spoon or a silver spoon. আমাৰ মেক্সিমাম মানুহৰ পেৰেণ্টছ আদানী বা আম্বানী নহয়।
আমি কষ্ট কৰিবই লাগিব। আমি এনেকা নহয় যে কি আমি কি বুলি কয় সিঙ্গিং বহুত ভাল কৰো বা ডান্স বহুত ভাল কৰো, ঠিক আছে, আমি ইণ্ডিয়ান আইডলত যামগৈ বা ডান্স ইণ্ডিয়া ডান্সত যামগৈ, আমাৰ তাত সেই টেলেণ্টটো নাই। আমি গান গাব পাৰো বাট উই আর নট দ্যাট গুড। কি অল্টারনেটিভ আছে তোমার পঢ়াৰ বাহিৰে? তুমি স্পৰ্টছত ভাল বাট তুমি জানা কি ইণ্ডিয়ান ক্ৰিকেট টিমত সিলেকশন হোৱা কিমান টান, ফুটবলটো ইণ্ডিয়াত এক্সিষ্টে নকৰে। কি অল্টারনেটিভ আছে তোমাৰ তাত পঢ়াৰ বাহিৰে? সায়েন্স পঢ়ি আছা ভাই, মজা বস্তু পঢ়ি আছা, নেচাৰ ষ্টাডি কৰি আছা, আৰু কি লাগে? যদি তুমি ডক্টৰ হোৱা তুমি হিউমেন বডিক ষ্টাডি কৰিবা, মানুহে তোমাৰ ওচৰত এনেকা থাকিব, তই ভৰিত ধৰিব, ভগৱানৰ নেক্সট তোমাকে দেখিব। সেইটো কাৰণে পঢ়িবতো লাগিব, নপঢ়াকেতো নহব, কাৰণ তুমি নপঢ়িলে আন একজনে পঢ়িব। আজিকালি এনেকা নহয় যে ৰজা মৰি গল, ৰজাৰ ল'ৰা আকৌ ৰজা হৈ গল, বা ৰজাৰ ছোৱালী গৈ পেলাই থ্ৰোনটোত বহি গল, ন। আজিকালি থ্ৰোনটো ওপেন হৈ আছে, যোনে কষ্ট কৰিব, যোন ডিজাৰ্ভিং হয় সি পাব বা তাই পাব। So there is no substitute to hard work. If you are born in a middle class family or a lower middle class family, if you are from a poor background, ঠিক আছে, that is why I have decided November 14 Children's Day হয়, Children's Day মোৰ এপত এটা ফ্ৰী কন্টেন্টটো এভেইলেবল আছে, এটা কোর্স মই লঞ্চ কৰিম, and that will be the most affordable course in the entire country, and সেই কোর্সটো লোৱাৰ পিছত boards related একোৱে problem নাথাকিব, theory detailed, explanation detailed, MCQs all available, all chapters, previous year question মই নিজে ডিসকাস কৰিম, কি কি এক্সামত আহিব পাৰে মই নিজে কম, কেনেকা লিখিলে বেছি মার্কস পাবা মই কম, স্যাম্পল পেপারস থাকিব, তাৰপিছত চাওচোন কেনেকা তোমাৰ মার্কস নাহে, তুমি যদি মোৰ কথা শুনি আছা, ময়ো চাম কেনেকা মার্কস নাহে। এনে হাৱাতটো কথা কৈ থাকা নাই, অবভিয়াসলি কিবা ভাবি চিন্তি কৈ আছে, ঠিক আছে। টেলিগ্রাম চ্যানেলত মই ৰিকুৱেষ্ট কৰিম জয়েন কৰি ল'ব পাৰা, এমচিকিউজ ডেইলি বেচিছত পাই থাকিবা, তোমাৰ কাৰণে লাভ হ'ব। যদি তোমাৰ হাতত ফোন আছে, ফোনটো ভালকৈ ইউটিলাইজ কৰা, ফোন ইজ লাইক তুমি ক'ব পাৰা নেচেসাৰী ইভিল, so if you use the phone and use other apps like Instagram, Facebook and all those things, আৰু কতে TikTok আছিল, TikTok নাই বাৰু, so you can waste all your time there, তোমাৰ লাইফটো বৰবাদ হৈ যাব। কিন্তু ফোনৰ থ্ৰু দি যদি তুমি ভাল কন্টেন্ট চোৱা, মই নকওঁ যে মোৰে কন্টেন্ট চোৱা, বহুত টিচাৰ্স আছে, অসমীয়া মিডিয়াম ষ্টুডেন্টছৰ কাৰণে, অসমীয়া এক্সপ্লেনেশ্যনৰ কাৰণে আই বিলিভ কি আই এম ডুইং ফৰ ইউ গাইজ, তো সেইটো চাগে তোমালোকে বেলেগ জেগাত ইমান বেছি ভাল কন্টেন্ট নাপাব পাৰা, বাট মইতো কৰি আছো ন এভেইলেবল, তো এটলিষ্ট মোৰ লগত জড়িত হৈ পেলাই কৰি ল'ব পাৰা। আৰু মই আগতো আকৌ কম, if you want to connect me through Instagram, you can connect me directly, or you can go and follow my channel daily study related kiba na kiba content pai thakiba, time to time I will also motivate you to keep you guys on track, and 14 November date to মই ৰাখিবা, তাত মই boards related গোটেই content everything মই এপত available কৰে। so ইউটিউবত সব বস্তু দিব নোৱাৰি, এটো তোমালোকে জানা, ইউটিউবত মই ফ্ৰী ভিডিওস দি আছো, কিন্তু ডিটেইলিংত গৈ পেলে তাৰ পিছত কেনেকা কোৱেশ্চন আহিব পাৰে, প্ৰিভিয়াস ইয়াৰৰ ডিসকাশন, স্যাম্পল পেপারস, ঠিক আছে, more strategies, I'll give you more strategy video, physics কেনেকা পঢ়িব লাগে, chemistry কেনেকা পঢ়িব লাগে, bio কেনেকা পঢ়িব লাগে, individual strategic videos মই দি থাকিম, রাইট। তোমালোকে বাস কথাখিনি শুনি থাকিলে, মই জানো বহুত ষ্টুডেন্টছে নাপাব পাৰে মোৰ ভিডিও, বাট যিকেইটা ষ্টুডেন্টে পাই আছে, যদি 10টা ষ্টুডেন্টও যদি পায়, আৰু সেই 10টা ষ্টুডেন্টও যদি মোৰ কথা শুনে, আৰু 10জন ষ্টুডেন্টৰ যদি মোৰ কাৰণে 95% আহে, বা সেই পাৰ্সনৰ বেষ্ট পাৰ্সেন্টেজ আহে, কি সেই পাৰ্সনৰ ধৰা তোমাৰ কেপাসিটি, মই কৈছো না তোমাৰ কেপাসিটি 80% বেষ্ট, আৰু মই 80% তোমাক হেল্প কৰিলো পাব কাৰণে, দেন আই উইল বি সুপাৰ ডুপাৰ হ্যাপি, মোৰ এটো কাৰণে এক পইচাও নালাগে। ওকে, থ্যাংক ইউ ভেরি মাচ, আই হোপ তোমালোকে এই 25 মিনিট ভালকে মোক শুনিছা, এন্ড মই যি যি কৈছো তোমালোকে
সেইখিনি কথা মোক গুৰু হিচাপে মানি পেলে যেনেকা মই বাৰে বাৰে কওঁ অৰ্জুনে কেতিয়াও কৃষ্ণক কুৱেশ্যন কৰা নাছিল কৃষ্ণই যি কৈছিল অৰ্জুনে কৰি গৈছিল তোমালোকেও মই বিলিভ কৰো যে তোমালোক মোৰ অৰ্জুন হয় এণ্ড ইউ গাইজ উইল লিসন টু হোৱাট আই এম সেইং ওকে অল দা ভেৰি বেষ্ট একদম ডিমোটিভেট নহবা হাফ ইয়াৰলি যেনেকা হৈছে প্ৰি ফাইনেল আহি আছে আমি প্ৰি ফাইনেল ভাল কৰিম প্ৰি ফাইনেলো যদি অলপ ইফাল ইফাল হৈ যায় আমি ফাইনেলটো ভাল কৰিয়ে দেখাম ওকে গাইজ থ্যাংক ইউ ভেৰি মাচ সি ইন দ্য নেক্সট ভিডিঅ'